শোণিতপুৰৰ ঠেলামৰাত ৰাইজে 2 গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ব কৰি গতালে আৰক্ষীক 2 গাঞ্জা সৰবৰাহকাৰী মফিজুদ্দিন আৰু মেৰাজ আলীক জেললৈ প্ৰেৰণ গাঞ্জা ড্ৰাগছ আৰু অপৰাধীৰ ঘাটিত পৰিণত হৈছে শোণিতপুৰৰ ঠেলামৰাৰ কাঠনিবাৰী মঙ্গলবাৰে ঠেলামৰাৰ কাঠনিবাৰীত ক্ষোভিত ৰাইজে 2 গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ব কৰি গতালে আৰক্ষীক গাঞ্জা সৰবৰাহকাৰী মফিজুদ্দিন আৰু মেৰাজ আলীক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে গাঞ্জা সৰবৰাহকাৰী মফিজুদ্দিন আৰু মেৰাজ আলীৰ পৰা 1 কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে আটকাধীন 2 গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ধৰক না ৰাতি যেনেকুৱা আমাৰ যুৱক ল'ৰা কেইজনমানে গাঞ্জা গাড়ী ধৰিলে ধৰাৰ পিছত আমাৰ মোক ফোন কৰিলে মই গ'লোঁ তাত যোৱাৰ পিছত মানুহকেইজনক আটক কৰা হ'ল কৰাৰ পিছত মই ভাবিম যে যিকেইটা মানুহকেইটা গাঁৱত গ'ল কোনে নিলে মানুহকেইটাক সেইকেইটা তদন্ত হ'ব লাগে মোৰ মতে এই মানুহখিনি যে গৈছে তাত নিজেতো যোৱা নাই কোনোবা মাতি নিছে সিহঁতক মই যিমানখিনি জানো মাতি নিছে কাৰণ মানুহকেইজন মই জনামতে ৰঙাগড়া বুলি হয় সিহঁতে মোক কৈছে তো কোনোবা দুজনক ধৰিছে তো সেই মানুহকে তদন্ত হ'ব লাগে এতিয়ালৈকে তদন্ত হোৱা নাই হ'লে কিন্তু মোৰ গাঁওখন এনেকুৱা অৱস্থাত আছে এতিয়া ড্ৰাগছৰ পৰা লৈ ভাং মদ জুৱা একদম মানে কি ক'ম বৰবাদ হৈ আছে গাঁওখনত এতিয়া আমি কাঠনিবাৰী গাঁও এতিয়া যদি আমি কিবা এটা যুৱক সমাজে মাত মাতিবলৈ যাওঁ বিপদ যিকেইজন মানুহে গাঁৱৰ ৰক্ষণাবেক্ষণা দি আছে এইবিলাকৰ দায়িত্ব তেখেতসকলে ল'ব লাগে আজিলৈকে কিবা ৰক্ষণাবেক্ষণ বা সজাগতা সভা গাঁওখনত কেনেকুৱা বুজাব লাগে কি কৰিব লাগে আজিলৈকে কিবা এটা বুজোৱাৰ কিবা পদক্ষেপ লোৱা নাই ঠেলামৰাৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল